তেওঁ বঙালীলৈ লিখিছিল, বঙালীলৈ ৰূপান্তৰ কৰিছিল। এই শহর সন্ত কলকাতা প্রান্ত। তার একটা বাক্য আছে, মানুষের মৃগয়ায় মানুষ কাঁদে, ভাষার লড়াই নিয়ে প্রতিযোগিতা, জন্মের ঋণ শোধ মৃত্যু দিয়ে, হাসি আর কান্নার গল্প কথা। জন্মের ঋণ মানুহে মৃত্যুরে পূরণ কৰিব লাগিব, তার কোনো রক্ষা নাই আমার কারণ। কিন্তু এই যে আমি মরিলো বা ইহলীলা সম্পন্ন কৰো বা স্বর্গগামী হল, মানুহৰ এই যিখন আমি আইনা দেখা পাওঁ, আইনাৰ পিছফালে কলা ৰং এটা, আৰু কলা ৰংটো থাকে কাৰণে আপোনাৰ ছবিটো আইনাত আপুনি চাবলৈ সক্ষম। মৃত্যুটো যদি আমি কলা ৰঙৰ সৈতে তুলনা কৰোঁ, তেতিয়াহ'লে সেই আইনাত আপোনাৰ জীৱনৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি প্ৰতিবিম্বিত হয়। আজি যে বসন্ত কুমাৰ ভট্টাচাৰ্যক শ্ৰদ্ধা জনাবলৈ আপোনালোক ইয়াত উবুৰি খাই পৰিছে কিহৰ কাৰণে? তেওঁ নাটকৰ পৰা, কবিতাৰ পৰা, সমালোচনা সাহিত্যৰ পৰা, সাহিত্য আৰু শিক্ষা এই দুইটা মহাশক্তিক তেখেতে তৰোৱাল হিচাপে লৈ সমাজখন আগবঢ়াই নিয়াৰ কাম কৰিছে। আমি সৰুতে যেতিয়া মানে ভাত খাই থাকোঁ, তেতিয়া আমাক মায়ে, দেউতাই কৈছিল যে ভাত খাই থাকোঁতে ৩২ বাৰ চোবাই খাব লাগে। নহয় নেকি? এইটো বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল। বেঞ্জামিন ফ্ৰেংকলিনে আৰু এটা কথা কৈছিল, সেইটোৱে মই ক'ব খুজিছোঁ, নলেজ মেক্স মেন আনফিট টু বি এ চেণ্ট। অৰ্থাৎ জ্ঞানে মানুহক দাস হোৱাৰ কাৰণে অযোগ্য কৰে। সেই জ্ঞানকে অস্ত্ৰ হিচাপে লৈ পেলাই আপোনাৰ বসন্ত ভট্টাচাৰ্যই আগবাঢ়িছে। কাৰণ বৌদ্ধিক বন্ধাত্ব যিখন সমাজত থাকে, সেইখন সমাজে কিছুমান দাস কাপুৰুষ আৰু কিছুমান তোষামতকাৰী জন্ম দিয়ে, এইটো মনত ৰাখিব। সেইকাৰণে ব্যাসদেৱে এদিন কৈছিল আপোনাৰ ধৃতৰাষ্ট্ৰ যে যি গছে চাহ আৰু ফল নিদিয়ে সেই গছ কাটি পেলোৱা উচিত। কিন্তু সাহিত্য আৰু শিক্ষা চাহ আৰু ফল আমাৰ মাজত বিলাই দিছিল বসন্ত কুমাৰ ভট্টাচাৰ্য। মই যেতিয়া এটা চৰকাৰী দায়িত্বত আছিলোঁ, তেতিয়া গৰ্ডন স্কুললৈ আহিছিলোঁ। মই এখন সভাত দিগন্ত গোস্বামী ডাঙৰীয়াই মোক নিমন্ত্ৰণ জনাইছিলে, আপুনি আছিলে তাত। বসন্ত ভট্টাচাৰ্য মই একেলগে সভা কৰিবলৈ সৌভাগ্য তেখেতৰ সৈতে মোৰ হৈছিল। তাতে এটা বাক্য কৈছিল আপোনাৰ, মোৰ কথাবিলাক মনত থাকে। তেওঁ কৈছিল, এখন কিতাপৰ জন্ম মানে এজন মানুহৰ জন্ম। আৰু সেইকাৰণে বহুতো বিখ্যাত মানুহে কৈছিল যে আপোনাৰ সৃষ্টিতকে স্ৰষ্টা মহান। এই যে সৃষ্টি, আজি ভূপেন হাজৰিকাই যে সৃষ্টি কৰিছে, এইমাত্ৰ ধ্ৰুৱই কোনোবা এজনে ক'লে যে শব্দ, ভাষাটো পৰিশীলিতভাৱে কেনেকৈ ব্যৱহাৰ কৰিব লাগে, বসন্ত ভট্টাচাৰ্য, ত্ৰৈলোক্য গোস্বামী, এইসকলে যে সমৃদ্ধ কৰিছে, অকল নলবাৰীকে সমৃদ্ধ কৰা নাই, তেওঁলোকে গোটেই অসমৰ বৌদ্ধিক আৰু সাহিত্য সমাজক তেওঁলোকে সমৃদ্ধ কৰিছিল। কিন্তু আজি আমাৰ ভাষা, আপোনালোকে যদি FM শুনি থাকে, কালি মই বজাৰ কৰিব গৈছোঁ না, নিজে গাড়ী চলাই, অসমীয়া ছোৱালী এজন অংকৰ শিক্ষকক, এইটো আপোনাৰ এই দিল্লীৰ ফালৰ পৰা আহিছে, মুৰ্গা বনোৱা বুলি কয়। তাৰমানে আপোনাক এটা ফোন কৰি মানে পাতল কথা কিছুমান পাতে। ইয়াতো মানে শিক্ষক এজনক সুধিছে যে কি বুলি কয়, অমুকক চৰ মাৰিম বুলি ক'লে, যিজনে চৰ মাৰিম বুলি ক'লে তেওঁৰ নাম ৰাম আছে, দীঘলীয়া অলপমান। তেওঁ কৈছে যে ছাৰ, আপুনি যিটো অংকৰ শিক্ষক, এইটো ৰামচৰ হ'বনে কি হ'ব? মানে কি স্তৰলৈ গৈছে বৌদ্ধিক চিন্তা চৰ্চা আমাৰ। তাৰপিছতে এটা বাক্য ক'লে, সেইটোতে মোৰ মানে খুব দুখ লাগিল। মই মাতিলেও নাযাওঁ এইবিলাক অনুষ্ঠানলৈকে, মোক এবাৰ মাতিছিল বোলো মই নাযাওঁ। তাতকৈ একদম গাঁৱৰ ভিতৰৰ বা LP স্কুলখনত গৈ ল'ৰা ছোৱালীৰ সৈতে কথা পাতিম। কৈছে এইবাৰ
মই প্লে কৰিবলৈ গৈ আছোঁ এটা খতৰনাক ছং। আপুনি চাব ত্ৰৈলোক্য ভট্টাচাৰ্যৰ গৰম কোট, বসন্ত ভট্টৰ এই সাহিত্যৰ পুৰবী, এই শব্দবিলাক তেওঁলোকে ব্যৱহাৰ কৰোঁতে খুব সাৱধান হৈছে। আজি অসমীয়া সমাজখন নিৰ্মাণ কৰিছিল কোনে কৰে? মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, ভট্টদেৱ, এই যে আমাৰ গুৰুসকল আছে। আজি ভট্টদেৱে যি গদ্য সৃষ্টি কৰিছিল আপোনালোকে জানে, ইয়াত জনা মানুহ যথেষ্ট আছে। আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আশুতোষ মুখাৰ্জী, এই তিনিজন ব্যক্তিয়ে যে কৈছিল যে আমাৰ বাংলা ভাষাতে এই গদ্য সৃষ্টি হোৱা নাই। সেই আশুতোষ মুখাৰ্জীয়ে যেতিয়া আপোনাৰ কলিকতা ইউনিভাৰ্চিটিত অসমীয়া ভাষাটোৰ হায়াৰ এডুকেশ্যনত তেওঁ ইন্ট্ৰডিউচ কৰিলে, তাৰ পিছত তেওঁ যেতিয়া আহি পেলাই গুৱাহাটী ৰেল ষ্টেচনত নামিছিল আশুতোষ মুখাৰ্জী, তেতিয়া কটন কলেজৰ ছাত্ৰবিলাকে সন্মানৰ প্ৰতীক হিচাপে তেওঁক এখন ঘোঁৰাৰ গাড়ীত উঠাই লৈ পেলাই তাক ঘোঁৰা জুতি দিয়া নাছিল, নিজে কান্ধেদি টানি আনিছিল। এই যে চিন্তা আপোনাৰ যে মই ক'লোঁ যে বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, তাৰমানে শিক্ষা আৰু সাহিত্যই এখন সমাজ নিৰ্মাণ কৰে। আৰু তাৰ পৰৱৰ্তীকালত লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুৰাভাৰ পৰা ভূপেন হাজৰিকালৈকে তেওঁলোকে জাতিটো যাতে সমৃদ্ধ হয় তাৰ কাৰণে খুব আন্তৰিকতাৰে আপোনালোকে যদি জ্যোতিপ্ৰসাদৰ ৰচনাৱলী পঢ়ে ভালকৈ, মনোযোগ পটভূমি আছে। সিমানৰ নাটকৰ কথা ইয়াতে কৈছে যে নাটক লিখিছে, ধ্ৰুৱ আছে নাট্যকাৰ। এখন নাটকে এখন পৃথিৱী সলনি কৰি দিব। মই এই প্ৰকাশ আলোচনীত তেতিয়া বহুত বছৰ আগত, আজি 25 বছৰ 30 বছৰ মানুহ মই লিখিছিলোঁ এটা। মই ৰবীন্দ্ৰ ভৱনত এখন নাটক চাইছিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ। ক'ৰবাত মিটিঙত কওঁ, মঙলৈ ভাৱ আহিল কাৰণে ক'লোঁ। নাটকখনৰ নাম হৈছে এলবেয়াৰ কেমুৰ লে জুষ্ট। আৰু সেইখন নলবাৰীৰ এজন সুসন্তান অজিত বৰুৱাই অসমীয়ালৈ অনুবাদ কৰিছিল, জেংৰাই মুখৰ কবি বুলি যাক কয়। এইটো হৈছে আপোনাৰ ন্যায়নিষ্ঠ। জৰ্জ বাৰ্নাৰ্ড শ্বৰ আৰ্ম চেণ্টিমেণ্ট, হেনৰিক ইবছেনৰ এন এনিমি অফ দি পিপুল, এইবিলাকে এন এনিমি অফ দি পিপুলক লৈ সত্যজিৎ ৰায় গণশত্ৰু বুলি চিনেমা বনাইছে। মানে এখন এখন নাটক, এটা এটা গীত, এটা এটা কবিতা, এটা এটা লিখনিয়ে এখন সমাজ সলনি কৰি দিব পাৰে। আৰু মই ভাবোঁ সেইকাৰণে এই দুটা অস্ত্ৰক বসন্ত ভট্টাচাৰ্যই মানে সব্যসাচীৰ নিচিনা হাতত লৈ গৈছে। সেই নাটকখনত এটা বস্তু দেখুৱাইছিলে, মই সৰুকৈ আপোনালোকৰ আগত মানে মোৰ মনৰ ভাৱটো শ্বেয়াৰ কৰিব খুজিছোঁ। নলবাৰী এটা সময়ত আপোনালোকে জানে, মই আগতে গাড়ী চলাই যিজনে আহিছে মই কৈছোঁ, নলবাৰী মানে কি? ঘৰৰ আগত ইটা পৰিলে সন্ধিয়ালৈকে এখন লেটাৰ আহি যায় যে আপোনাৰ ঘৰত ইটা পেলালে ইমান লাখ টকা দিব লাগে। এই বন্দুকে আমাক ক'লৈ লৈ গৈছে সেই কথা বন্দুকধাৰীসকলে সেইদিনাখন মঙলদৈত মিটিং পাতি পেলাই কৈছে যে আমি 40 বছৰে যিটো কাম কৰিলোঁ কান্দি কান্দি কৈছে, ভুল কাম কৰিলোঁ। সেই তেনেকুৱা পটভূমিলৈ এলবেয়াৰ কেমুৱে নাটকখন লিখিছিল লে জুষ্ট, ন্যায়নিষ্ঠ, যিখন অজিত বৰুৱাই অনুবাদ কৰিছে। তেওঁ এডুকেশ্যন কমিশ্যনাৰো আছিলে। তাৰমানে তেওঁলোকৰ মই মানে এটা বাক্য শুনি আচৰিত যে হিংসাৰ মাজতো মানৱতা থাকে। মানে এই যে বসন্ত ভট্টাচাৰ্যই যে আপোনাৰ বেলেগকৈ ভাবিছিল, তেওঁলোকে কিয় বেলেগকৈ ভাবিব পাৰে? যিবোৰ সৃষ্টিশীল মানুহ সেইবোৰ আপুনি মই যেনেকৈ ভাবোঁ তেনেকৈ নাভাবে। মই নীলমণি ফুকন ছাৰৰ লগত এবাৰ এই জ্ঞানপীঠ বঁটা বিজয়ী, তেওঁলোকক মই খুব ঘনিষ্ঠ সম্পৰ্ক আছিল, পাঠশালালৈ গৈ আছিল। মইতো এই যোৱাবাৰ তেজপুৰলৈ মিটিঙলৈ যাওঁতে কৈছোঁ, এইখিনিতে কমলপুৰৰ ওচৰত মই এখন জেন গাড়ী এখনত ফুকন ছাৰৰ মই গৈ থাকোঁতে আপোনাৰ গাড়ীখন ৰখালে, ফাগুন মাহ আছিল দেই। মানে যিবিলাকে সৃষ্টি কৰে তেওঁলোকৰ দৃষ্টিবিলাক কেনেকুৱা। কলিকতালৈ যাওঁতে শোভা ব্ৰহ্ম, মই আৰু ধ্ৰুৱজ্যোতি বৰা আছিলোঁ এখন সভাত নেশ্যনেল মিউজিয়ামত। তাতে আপোনাৰ কি বুলি কয়, কলিকতাৰ পশ্চিমবংগৰ আগৰ পূৰ্বৰ শিক্ষামন্ত্ৰী প্ৰতাপ চন্দ্ৰ চন্দাই এটা বাক্য কৈছিল, মইতো লিখি থৈ দিছিলোঁ।
প্ৰতিদিনের সূর্যোদয় এক নতুন অনুভৱ অর্থাৎ তেওঁলোকৰ প্ৰতিদিনৰ সূৰ্যটোৱে তেওঁলোকৰ কাৰণে নতুন সৃষ্টিৰ সময় হ'ব পাৰে নীলমণি ফুকন ছাৰে মোক ক'লে ঋষিকেশ শিমলু ফুল দেখিছা মই ছাৰ দেখিছোঁ কেনেকুৱা দেখিব বোলো ৰঙা মই এটা প্ৰবন্ধ লিখি আছোঁ তাত লিখিছোঁ মই চিধা চিধি কৈ দিলোঁ ৰঙা ফুকন ছাৰে ক'লে গাড়ীখন ৰাখাচোন ড্ৰাইভাৰটোক ক'লে গাড়ীখন ৰাখিবলৈ দিলে নামিলোঁ নামি ক'লে আহাচোন তোমাৰ খুব চিম্পুল মানুহ আছিলতো বিখ্যাত মানুহবিলাক সৰলে সহজে আৰু মোক ক'লে চোৱাচোন তুমি ৰঙা বুলি কৈছা ৰঙা বাৰু হয় কিন্তু তুমি কোৱাটো সত্য নহয় বোলে ছাৰ তেতিয়াহ'লে কি তেতিয়া তেওঁ মোক বুজাই দিলে আপোনাৰ আৰু মই সেইদিনাখন বুজি গ'লোঁ একদম দেখুৱাই হাতত ধৰি পেলাই শিমলু ফুল এবিধ আছে আপোনাৰ বগা ৰঙা তাৰমানে গাখীৰ আৰু ৰঙা মিক্স কৰি দিলে যেনেকুৱা হয় আপোনালোকে নেক্সট ফাগুন মাহ আহিলে চাব হা এটা আছে ব্লেক ৰেডিছ ক'লা আৰু ৰঙা আৰু এটা টিকটিকিয়া ৰঙা তিনিটা ভূপেনহাজৰিকাৰ এটা গীতে আছে নহয় আপোনাৰ চামেলি মেম চাবত কখ গঘ চচ জয় জয় দুয়ে দুয়ে চাৰি গো এই গীতটো তেওঁ বঙালীত এটা ৰূপান্তৰ কৰিছে গোলাপ ৰাঙা শিমুল ৰাঙা পলাশ রাঙা হয় আধার ভাঙা সূর্য এলে আকাশ রাঙা হয় মরমে হয় শরম রাঙা ভুলু তো তখন পাশে সে আদর করে যখন আপনজন ক'ত ক'ত ৰঙা হয় মানুহ সেইটো উপৰেঞ্জিকে গানটোত গাইছে সেই এলবাৰ্টে মোৰ এটা বাক্য আছিলে যে হিংসাৰ মাজতো মানৱতা থাকে মই আচৰিত হৈছিলোঁ যে হিংসাত কেনেকৈ মানৱতা থাকিব পাৰে সেইকাৰণে নাটকখন চালোঁ চাই পেলাই মই নাটকৰ এই সমালোচনা এটা লিখিলোঁ তেতিয়া ৰাছিয়াত জাৰ আছিলে আপোনাৰ জাৰে মানে এক মোৰ পৰা মানুহ মাৰিবলৈ অৰ্ডাৰ দিছে ষ্টেলিনহঁতে কি কি কৰিছিল আপোনালোকে জানে মই বৰ দীঘলীয়া নকৰোঁ তেতিয়া এটা উগ্ৰপন্থী সংগঠন আছিল তেওঁলোকে দায়িত্ব দিলে ইয়ানেক বুলি এটা কেৰেক্টাৰ আছিল তাত এলবাৰ্টে মই লিখিছে যে তুমি এটা কাম কৰা ইয়ানেক জাৰক তুমি হত্যা কৰিব লাগিব এটা বাক্য কৈছে যে ৰাছিয়াৰ পৰা হত্যাৰ স্বেচ্ছাচাৰিতা উচ্ছেদ কৰিবলৈ আমি এটা হত্যা কৰিম যিটো হত্যাই আমাৰ মাজলৈ কঢ়িয়াই আনিব মানৱতা নহ'লে মানুহক মাৰি শেষ কৰি দিব সেই বুলি আপোনাৰ গ্ৰেনেডটো ইয়ানেকে হাতত তুলি দিয়ে ইয়ানেকে গুচি গ'ল গৈ পেলাই এনেকৈ চুপ লৈ আছে সেইফালৰ পৰা গাড়ীখন আহিছে গ্ৰেনেডৰ পিন এটা থাকে পিনটো কামুৰি মাৰি দিলে আপোনাৰ এইটো ব্লাষ্ট হৈ যায় গাড়ীখন আহি যেতিয়া ওচৰ পালে ইয়ানেকে দাঁতেৰে পিনটো খুলি পেলাই মাৰিবলৈ উদ্যত হৈ ৰৈ গ'ল ৰৈ পেলাই পিনটো ভৰাই ল'লে লৈ ঘূৰি আহিলে ঘূৰি অহাৰ পিছত বাকীসকল সদস্যই সুধিছে যে মাৰিলিনে বোলে নাই মাৰা কিয় মাৰা নাই বোলে মই মাৰিবলৈ গ্ৰেনেডটো দাঙিবলৈ লওঁতেই দেখিলোঁ যে জাৰৰ যিটো চিট সেইটোৰ কাষত শিশু বহি আছে আমি কৈলাশ সত্যাৰ্থীয়ে কৈছিল নহয় নিষ্পাপতাৰ কণ্ঠস্বৰ বুলি কৈছিল শিশু দুদিন মই তেওঁলোক পতাবলৈ সুযোগ পাইছিলোঁ গতিকে যেতিয়া মানে বাকীসকলে এটা বাক্য কৈছে ইয়ানেকৰ যে সাপৰ পোৱালি সাপেই তেতিয়া ইয়ানেকে কৈছে যে জাৰে যিটো হত্যা কৰিছে আৰু আমি যিটো হত্যা কৰিছোঁ কৰিব ওলাইছোঁ তাৰ মাজত যদি কোনো পাৰ্থক্য নাথাকে তেতিয়াহ'লে জাৰ আৰু আমাৰ মাজত কি থাকিব জাৰে যি আমি ৰাছিয়াৰ পৰা হত্যাৰ স্বেচ্ছাচাৰিতা উচ্ছেদ কৰিবলৈ এটা হত্যা কৰিব বিচাৰিছোঁ যি হত্যাই আমাৰ ইয়াত মানৱতা প্ৰতিষ্ঠা কৰিব গতিকে সেই নাটকখন শ্বেক্সপিয়াৰৰ কথা কৈছে ইয়াত কেইবাজনে সেই নাটকখন সেইকাৰণে প্ৰখ্যাত